ব্ৰহ্মপুত্ৰ ভলীবল লীগ ছিজন 6 ছুপাৰ লীগত সাফল্য লাভ ডিব্ৰুগড় জিলাৰ লেঙেৰী আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ দলৰ। বিশ্ব সৰ্ববৃহৎ ভলীবল লীগ হিচাপে স্বীকৃতিপ্ৰাপ্ত অসম ভলীবল মিছনৰ অধীনত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ভলীবল লীগ ছিজন 6 ছুপাৰ লীগত গৌৰৱোজ্জ্বল সাফল্য লাভ কৰিছে ডিব্ৰুগড় জিলাৰ লেঙেৰী আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ দলে। 24 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে নলবাৰীত অনুষ্ঠিত 12 বছৰ অনূৰ্ধ্ব ল'ৰা শাখাত মৰাণৰ লেঙেৰী আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ দলে বিজেতাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। নলবাৰীত অনুষ্ঠিত ছুপাৰ লীগত শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ এই কণ খেলুৱৈসকলে নিজৰ অসাধাৰণ কৌশল, কঠোৰ পৰিশ্ৰম আৰু দলগত মনোবলৰ জৰিয়তে এই গৌৰৱ অৰ্জন কৰে যদিও অলপ ব্যৱধানৰ বাবে চেম্পিয়ন হ'ব নোৱাৰিলে। আজিৰ দিনটোত ৰেলযোগে মৰাণ ৰেল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ববীয়াসকলে খেলুৱৈ দলটোক ফুলাম গামোচা পিন্ধাই আৰু এটিকৈ গছপুলি প্ৰদান কৰি উষ্ম আদৰণি জনায়। এই যাত্ৰাত খেলুৱৈসকলৰ কষ্ট, অধ্যৱসায় আৰু অটল মনোবল সত্যই প্ৰশংসনীয়। লগতে আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাকাংক্ষীসকলৰ সহায় সহযোগিতা আৰু আশীৰ্বাদৰ বাবে এই সাফল্য সম্ভৱ হৈ উঠিছে। নবীন চাংমাই সভাপতি, সত্যজিৎ চুতীয়া প্ৰশিক্ষক। নিশ্চয়কৈ এই সাফল্যই অসম ভলীবলৰ ভৱিষ্যত অধিক উজ্জ্বল কৰি তুলিব। আমি আনন্দ অনুভৱ কৰিছোঁ। ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ 12 অনুৰ্ধৰ আমাৰ দলটিয়ে নলবাৰী বৰবাৰী দলটিৰ লগত আমাৰ ফাইনেল চূড়ান্ত খেলখন খেলি পিনি বিজয় খিতাপ অৰ্জন কৰি আহিছে। তেওঁলোক পৰাজিত হৈছে আমাৰ দলটি, কিন্তু একদম খুব কষ্ট কৰি এটা খুব সুন্দৰ খেল খেলি মেলি এই পৰ্যায়টো পালেগৈ। এই পৰ্যায়ত পাই আমি ৰাণাৰ্ছ আপ হোৱাৰ কাৰণে আমি খুব আনন্দ আৰু সুখ অনুভৱ কৰিছোঁ। আমাৰ অঞ্চলবাসী ৰাইজে আৰু দল সংগঠনে তেওঁলোকক সুন্দৰকৈ আদৰিছেহি আজি মৰাণ ৰেল ষ্টেচনত আহি। আৰু এই গোটেই আমাৰ কথাটো গম পাই আপোনালোকে আহি আমাক সহযোগ কৰি প্ৰচাৰ কৰিবলৈ অহাত আমিও আপোনালোককো এই শুভ মুহূৰ্তটোত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মুখ্য প্ৰশিক্ষক দলটোৰ আৰু সম্পাদক সত্যজিৎ চুতীয়া আছে। সত্যজিৎ চুতীয়া আপোনালোকক অলপ থুলমূলকৈ ক'ব। এই শুভ মুহূৰ্তত সকলোলৈ প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশ্বৰ সৰ্ববৃহৎ ভলীবল লীগ ৰূপে স্বীকৃতিপ্ৰাপ্ত ভলীবল লীগ অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভলীবল লীগে এইবাৰ 6টা ছিজনত ভৰি দিছে। এই ছিজন 6ত নলবাৰী বৰবৰীত ছুপাৰ লীগখন অনুষ্ঠিত হৈছিল আৰু ছুপাৰ লীগত আমাৰ 12 বছৰ অনূৰ্ধ্ব ল'ৰা দলটোৱে বিজেতা খিতাপ অৰ্জন কৰিছে অৰ্থাৎ ৰাণাৰ্ছ আপ হৈছে। আৰু তেওঁলোকৰ খেলৰ পাৰদৰ্শিতা, সুন্দৰ খেলে, তেওঁলোকৰ কষ্ট আৰু সঁচাই মানিব লাগিব। আৰু যিহেতু ফাইনেলত অপনেণ্ট টিমটোৰ দুটা বিশেষ এডভান্টেজৰ কাৰণে আমি পৰাজয় বৰণ কৰিলোঁ। একো নাই, আমি আমাৰ যিসকল শিশুৱে বা যিসকল খেলুৱৈয়ে ইমান সুন্দৰ প্ৰদৰ্শন কৰিছে আমি তবত মানিছোঁ আচলতে ইমান কম বয়সত। গতিকে তেওঁলোকলৈ মই অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ এই শুভ মুহূৰ্তত যিসকল দল সংগঠন আৰু আমাৰ আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতিৰ পৰা প্ৰমুখ্য কৰি মোৰ দাদাৰ পৰা প্ৰমুখ্য কৰি আটাইবোৰলৈ এই চেগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ যোগেদি আমাৰ গ্ৰাম্যাঞ্চলৰ শিশুসকলক আগবঢ়াই নিয়াৰ খাতিৰত BVL-এ যিখন মঞ্চ তৈয়াৰ কৰিছে আৰু সেই BVL-ৰ সকলো পৰিয়াললৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই দলটোৰ লেঙেৰী অঞ্চলৰ আলোক ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ হয়। তাত ওচৰৰ আমাৰ লেঙেৰী সামগ্ৰিক লেঙেৰী অঞ্চলৰ গাঁৱৰ দাঁতিকাষৰীয়া গাঁৱৰ আমাৰ আলোক ভলীবলৰ দাঁতিকাষৰীয়া গাঁৱৰ ল'ৰা ছোৱালীবোৰ আছে তাত। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।